Hello, welcome to my another mini recipe vlog. ইয়াত দেখিছে নহয় জিকাৰ বাকলি জিকা দি ৰঙলাও আলু জিকাৰে এখন চব্জি বনাইছিলোঁ আৰু বাকলিখিনি থাকি গ'ল বহু বছৰৰ পৰা বনোৱা এটা চাটনি মই আৰু হয়তো বহুতে বনাই আৰু এই চাটনিটো মই ইউটিউবত দি থৈছিলোঁ কিন্তু মই ফেচবুক পেজত দিয়া হোৱা নাই আজি ভাবিলোঁ ফেচবুক পেজৰ কাৰণেও বনাওঁ আলহী আহিলেও মই বনাওঁ খুব ভাল পায় দেখিলে নহয় পেনখনত মই অলপমান মিঠাতেল দিলোঁ মিঠাতেলৰ পিছত এই ধুই থোৱা জিকাৰ বাকলিখিনি মই দি দিম অলপ সময় ভাজিম যাতে কেঁচা গোন্ধটো জিকাৰ বাকলিৰ গুচি যায় আৰু অলপমান স্মকি এটা ফ্লেভাৰ আহে তাৰ বাবে অলপমান ভাজি ল'ম তাৰপিছতে এইখিনি নহৰু দি দিলোঁ তেলতে নহৰুখিনি যেতিয়া এনেদৰে ভাজি দিয়া হয় তেতিয়া তাত বিৰাট ধুনীয়া গোন্ধ আহে আৰু এইখিনি অলপমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হয় মানে এইখিনি মই ৰেডি কৰি লওঁ মোৰ হাতত তেতেলী আছিলে তেতেলীৰ গুটিখিনি আঁতৰাই এনেকৈ তেতেলীখিনি দি দিলোঁ ধনিয়া দিলোঁ পদিনাৰ পাত থাকিলে দিব পাৰে জলকীয়া দিছোঁ মোৰ আজি পদিনাৰ পাত নাই সেইটো কাৰণে দিয়া নহ'লে এনেই মই পদিনাৰ পাতো দিওঁ আৰু তাৰপিছতে ঠাণ্ডা হোৱা মই এই জিকাৰ বাকলি নহৰু এইখিনি মই মিক্সিৰ জাৰটোত ভৰাই দিলোঁ তাৰপিছতে দিলোঁ সোৱাদ অনুসৰি নিমখ অকণমান চেনি বেলেঞ্চ কৰিবৰ কাৰণে আৰু এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল খুবেই ধুনীয়া আৰু টেষ্টি স্মকি ফ্লেভাৰ